লখিমপুৰৰ সাংবাদিক হেমন্ত বেজলৈ বিশেষ সন্মান। পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনে আগবঢ়ালে যুগল কিশোৰ ৰাম দুলাৰী মালপানী সাংবাদিক বঁটা। সাংবাদিক দিলীপ কুমাৰ হাজৰিকা উমেশ খান্দেলিয়ালৈও আগবঢ়ালে বঁটা। দেওবাৰে ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ তৰফৰ পৰা এই তিনিগৰাকী সংবাদকৰ্মীলৈ আগবঢ়োৱা হয় 2024 বৰ্ষৰ যুগল কিশোৰ ৰাম দুলাৰী মালপানী সাংবাদিক বঁটা। সমাজৰ অত্যন্ত প্ৰহৰী সাংবাদিকসকলক উৎসাহিত কৰিবৰ বাবে আগবঢ়োৱা এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, গুৰু বস্ত্ৰ, এটি স্মাৰক, কিতাপৰ টোপোলা সহ নগদ ধন। ধেমাজিৰ চাৰিআলিস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা তিনিওগৰাকী সাংবাদিকলৈ কামৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হয়। অনুষ্ঠানত বঁটা লাভ কৰা তিনিওগৰাকী সাংবাদিকে কৰ্মজীৱনৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বান আদি দিশত বিশেষ মন্তব্য কৰে। নিউজ ডেস্ক NZ নিউজ।